যে অসমত বসবাস কৰা আদিবাসী চাহ শ্ৰমিকসকলক আচলতে অসম চৰকাৰে কৰিব বিচাৰিছে কি 15খন চাহ বাগিচাৰ ভিতৰত 12খন চাহ বাগিচা ইতিমধ্যে 30 বছৰৰ কাৰণে লিজত দিব ওলাইছে তাৰ কেইদিন আগতে প্ৰস্তাৱিত বনাঞ্চলসমূহ সংৰক্ষিত বনাঞ্চল কৰিব বিচাৰিছে আজি তৈলক্ষেত্ৰৰ নামত বিমানবন্দৰৰ নামত অকল চাহ শ্ৰমিকসকলক যিসকল চাহ শ্ৰমিকে চাহ বাগিচা অঞ্চলত কৰ্মৰত কৰি আছে সেইখিনিকে টাৰ্গেট কৰি লৈছে অসম চৰকাৰে आज चाह श्रमिक देखे गले चाह श्रमिक एकेबारे माने नम्र भद्र तो वो हिसाब से आज हमनी के ऐसा हमनी के सुযোগ पाई के हमनी के भविष्य के संगे खेले खोजाते हैं। राउर मन का जोहर राउर मन का स्वागत है आदिवासी लाइव टीवी चैनल का एक एपिसोड में और मैं आज उपस्थित हूँ राउर मन बैक साइड में देखा था डिजुबिली टी स्टेट में और ई चाय बागान टू भी असम सरकार के अंतर्गत में है और काफ़ी सारा न्यूज़ मन निकला थे जैसन कि राउर मन जाना था पूरा चर्चा में है कि असम सरकार के अंतर्गत जितना ही चाय बागान मन रहे वो चाय बागान मन के सरकार लीज में देवे खोजाते हैं यानी कि प्राइवेट कंपनी मन के 30 बछर के लगिन लीज में देवे के लिए खोजाते तो उकरे लगिन हमिन आज उपस्थित ही नौगांव जिला के अंतर्गत डिजुबिली चाय बागान में और हमार आशा कर कार्यकर्ता मन हैं तो उमन से हमिन ये विषय के बारे में जानबो या फिर प्राइवेट कंपनी मन के समर्पित कराते हैं 30 बछर के लगिन तो वो बात मन के हमिन कर बारे में कहबन হয় আজি আমি উপস্থিত আছোঁ নগাঁও জিলাৰ ডিজুবিলি চাহ বাগিচাত আজি সঁচাকৈ দুখ লগা কথা অসমত বসবাস কৰা আদিবাসী চাহ শ্ৰমিকসকলক অসম চৰকাৰে যি পেটেমাৰা ৰাজনীতি কৰিব বিচাৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ ইতিমধ্যে অসম চৰকাৰৰ অধীনত থকা 15খন অসম নিগম চাহ বাগিচাসমূহ 15খনৰ ভিতৰত 12খন চাহ বাগিচা ইতিমধ্যে তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে 30 বছৰৰ কাৰণে লিজত দিব বিচাৰিছে অতিকৈ দুখ লগা কথা অসম চৰকাৰৰ অধীনত থকা ইমান ডাঙৰ চাহ বাগিচাসমূহ অসম চৰকাৰে নিজে চলাব নোৱাৰি ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে এয়া হয়তো অসম চৰকাৰে হওক বা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে হওক তেওঁলোকৰ এটা আদৰ্শ এটা নীতি হৈ গৈছে যে চৰকাৰৰ অধীনত থকা অনুষ্ঠান প্ৰতিষ্ঠানসমূহ তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিছে আমি দেখিবলৈ পাইছোঁ আৰু সেই পৰ্যায়ক্ৰমে আজি চাহ বাগিচা অঞ্চলৰ চাহ বাগিচাসমূহকো তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে এই কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ কাৰণ এই চাহ বাগিচাসমূহত যিসকল আদিবাসী চাহ শ্ৰমিক আছে তেওঁলোকে যি দিন হাজিৰা কৰি পেটে ভাতে তেওঁলোকে চলি আছে এই পেটে ভাতে চলি থকা চাহ শ্ৰমিকসকলকো তেওঁলোকে ভৱিষ্যত অন্ধকাৰ কৰি তেওঁলোকে যি ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে এয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰণ এই কাৰণে আমি মানি ল'ব নোৱাৰোঁ যিহেতু আজি যুগ ধৰি আদিবাসী চাহ শ্ৰমিকসকলে এইখন চাহ বাগিচাত বসবাস কৰি আহিছে এইখন চাহ বাগিচাতে কৰ্ম কৰি তেওঁলোকে জীৱিকা অৰ্জন কৰি আহিছে কিন্তু তেওঁলোকৰ ভৱিষ্যত কোনো ধৰণৰ সংৰক্ষিত নকৰাকৈ তেওঁলোকে কেনেধৰণে তেওঁলোকে কি উপায়েৰে তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে এয়া এক ৰহস্যৰ আৱৰত গতিকে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ তেওঁলোকে যি নীতি আদৰ্শ এই চাহ বাগিচাক লৈ পেলাই কৰিব বিচাৰিছে সেয়া কোনো ধৰণৰ গ্ৰহণযোগ্য নহয় আমি অসম চৰকাৰক আহ্বান জনাইছোঁ আজিৰ এই প্ৰতিক্ৰিয়াৰ জৰিয়তে যে তেওঁলোকে আদিবাসী চাহ শ্ৰমিকসকলক লৈ তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে যদি ব্যক্তিগত খণ্ডক গতাই দিব বিচাৰিছে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পিছত আমাৰ যি আদিবাসী চাহ শ্ৰমিকসকল আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব তেওঁলোকৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে বা তেওঁলোকৰ যি গ্ৰেচুইটি তেওঁলোকৰ যি PF তেওঁলোকৰ যি বাকায়া ধন আছে এইখিনি কোনে দিব এইখিনি স্থিতি স্পষ্ট কৰক তাৰ পিছতহে তেওঁলোকে ব্যক্তিগত খণ্ডক গতাই দিয়ক সেয়া আমাৰ ক'ব লগা নাই কিন্তু এইখিনি যদি চাহ শ্ৰমিকৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে এইখিনি স্থিতি যদি স্পষ্ট নকৰে তেন্তে আমি ইয়াৰ ওপৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম ইয়াৰ লগতে আমি আৰু এটা কথা অসম চৰকাৰৰ পৰা আমি ৰাজহুৱাভাৱে তেওঁলোকক ৰাজহুৱা কৰিবলৈ অনুৰোধ জনাইছোঁ যে অসমত বসবাস কৰা আদিবাসী চাহ শ্ৰমিকসকলক আচলতে অসম চৰকাৰে কৰিব বিচাৰিছে কি প্ৰথমতে আমি দেখিব পালোঁ দুলু চাহ বাগিচাৰ বিষয়ে আমি দেখিলোঁ দুলু চাহ বাগিচা বিমানবন্দৰৰ নামত তেওঁলোকে ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানক সমঝাই দিছে চাবুৱাত NRLক গতাই দিব বিচাৰিছে তো
আজি এনেকৈ যদি চাহ শ্ৰমিকসকলৰ চাহ বাগিচা অঞ্চলসমূহ যদি গতাই দিব তেন্তে আমি আদিবাসী চাহ শ্ৰমিকসকল যাম ক'ত? আমাক অসম চৰকাৰে আচলতে কৰিব বিচাৰিছে কি, এয়াও স্থিতি স্পষ্ট কৰিব লাগে। কাৰণ এটাৰ পাছত এটা চাহ বাগিচা উচ্ছেদৰ কৰিব বিচাৰিছে। আজি আমি এয়া 15খন চাহ বাগিচাৰ ভিতৰত 12খন চাহ বাগিচা ইতিমধ্যে 30 বছৰৰ কাৰণে লিজত দিব ওলাইছে। তাৰ কেইদিন আগতে প্ৰস্তাৱিত বনাঞ্চলসমূহ সংৰক্ষিত বনাঞ্চল কৰিব বিচাৰিছে। আজি তৈলক্ষেত্ৰৰ নামত, বিমানবন্দৰৰ নামত অকল চাহ শ্ৰমিকসকলক যিসকল চাহ শ্ৰমিকে চাহ বাগিচা অঞ্চলত কৰ্মৰত কৰি আছে সেইখিনিকে টাৰ্গেট কৰি লৈছে অসম চৰকাৰে। গতিকে আমি অসম চৰকাৰক আজিৰ এই প্ৰতিক্ৰিয়াৰ জৰিয়তে এইখিনি কথাও আমি স্পষ্ট কৰক যাতে এই আদিবাসী চাহ শ্ৰমিকসকলৰ লগত এইখিনি কিয় হেতালি খেলি আছে এইখিনি অনতিপলমে বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। जोहार। आज हमरा मन डीजी वैली चाय बागान के ऑफिस में हमरे मन खड़ा ही और विशेष आज हमरे मन यहाँ उपस्थित होन जे आज सरकारे हमनी के चाह श्रमिक सबके भविष्य अंधार में कार्यकले खोजाते शायद, तो ओहेले आज हमरे मन यहाँ उपस्थित हो ही जे आज हमनी के आसाम चाह निगम जोनटा निकी सरकार के अधीन में रहेला आज वो बागान ठुके लीज में देख ले चाहते। तो ओहेले हमरे मन एहटाई बोले खोजन जे हमनी के चाह श्रमिक के जिगला निकी प्राप्य है वो प्राप्य सबके हमनी के क्लियर करे लगी। तार पीछे यदि उ सब चुक्ति देवाथेन बा लीज में देवाथेन हमनी के कोनो आपत्ति नाखे, किंतु हमनी के भविष्य कैसन रही उठू हमनी के आगे क्लियर हो लगी। और हमनी के विभिन्न एखन प्राप्य सब है जेरकम निकी बकाया धन, PF, ग्रेजुएटी और बहुत रकम हमनी के पावनी सब है। तो हमरे मन यहटाई जे सरकार के दाबी जानन जे हमार जिगला प्राप्य है उ सब के क्लियर करा, हमनी के प्राप्य सब के अदाय करा। तार पीछे तोहनी लीज में देवा था नो का करा था उटा तोहनी के ऊपर में बात में है। तो हमरे मन यह टके मने होकियाई देती जे आज हमनी के भविष्य के संगे मने आज चाह श्रमिक मने देखे गले चाह श्रमिक एकेबारे मने नम्र भद्र, तो ओ हिसाब से आज हमनी के काले ऐसा हमनी के सुযোগ पाई के हमनी के ऐसा कार्य खोजाथेन बा हमनी के भविष्य के संगे खेले खोजाथेन। तो हेले हमरे मन इस समय में सरकार के होकियाई देती जे हमनी के भविष्य के खिलवाड़ नहीं सचवा बोल के।